হেল্ল' বন্ধুসকল, বহুত দিনৰ মূৰত যেহেতু এডিআৰৰ যিখন গ্ৰেড 3ৰ এডমিট কাৰ্ড আছে, সেই গ্ৰেড 3ৰ এডমিট কাৰ্ডখন আজি যেহেতু দিবলৈ ওলাইছে, এতিয়ালৈকে পাব্লিছ কৰা নাই। আজিৰ 11 বজাত যেহেতু পাব্লিছ কৰিব, তো আজি যেহেতু 11 বজাত এডমিট কাৰ্ডখন পাব্লিছ কৰিব, তো পাব্লিছ কৰাৰ পিছত আপোনালোকে এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব, আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰচেছ দেখাবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি কি কৰিব, আপুনি দেখা পাইছে ইয়াতে আসাম কেৰিয়াৰৰ এটা ৱেবছাইট দেখা পাই আছে। ফাৰ্ষ্ট টাইম আপুনি এই ৱেবছাইটত আহিব লাগিব। এই ৱেবছাইটত অহাৰ পিছত আপোনালোকে কি কৰিব, ওপৰফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াতে দেখা পাই আছে গ্ৰেড 3 এডমিট কাৰ্ড। ইয়াতে দেখা পাইছে তিনিটা লিংক দিয়া আছে, 1 2 3, আৰু তলফালে দেখা পাইছে গ্ৰেড 4 এডমিট কাৰ্ড কামিং চুন। গ্ৰেড 4ৰ যিখন এডমিট কাৰ্ড আছে সেইখন এতিয়ালৈকে পাব্লিছ কৰা নাই, সেইখন কামিং চুনত আছে। যেতিয়া গ্ৰেড 4ৰ এডমিট কাৰ্ডখন দিব তেতিয়া আপোনালোকক জনাম। তো এতিয়া যেহেতু গ্ৰেড 3ৰ কাৰণে এডমিট কাৰ্ড দিয়া হৈছে, তো ইয়াতে আপুনি দেখা পাইছে ফাৰ্ষ্ট লিংক 1, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। ইয়াতে দেখা পাইছে এডিআৰৰ যিখন মেইন পেজ আছে, যিখন মেইন ৱেবছাইট আছে, তাতে আপুনি আহিব লাগিব। তাৰপিছত ইয়াতে দেখা পাইছে অনলাইন এডমিট কাৰ্ড ফৰ পেপাৰ 3 এইচএছ লেভেল যিখন পোষ্ট আছে, উইল বি এভেইলেবল 11 AM। এতিয়ালৈকে পাব্লিছ কৰা নাই, যেহেতু 11 বজাত পাব্লিছ কৰিব। তো পাব্লিছ হোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব। তো এতিয়া যিহেতু পাব্লিছ কৰা নাই, ইয়াতে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি আপোনাক লগ ইন কৰিব লাগিব। নহ'লে আপোনাৰ যিখন এপ্লিকেশ্যন নাম্বাৰ আছে, এপ্লিকেশ্যন নাম্বাৰ নহ'লে আপোনাৰ ডেট অফ বাৰ্থ দি আপোনাক লগ ইন কৰিব লাগিব। তো এনেকৈ আপুনি আপোনাৰ যিখন এডমিট কাৰ্ড আছে তেনেকৈ আপুনি ডাউনলোড কৰিব পাৰিব। তো আপোনাৰ যিখন এপ্লিকেশ্যন নাম্বাৰ আছে, যেতিয়া আপুনি এপ্লাই কৰিছিলে তাতে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ পাব। সেই এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি লগ ইন কৰিব, নহ'লে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি আপুনি লগ ইন কৰি আপোনাৰ যিখন এডমিট কাৰ্ড আছে সেইখন আপুনি ডাউনলোড কৰিব পাৰিব। আৰু যদি আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো পাহৰি গৈছে, তেনেহ'লে আপুনি কি কৰিব, ইয়াতে দেখা পাইছে লগ ইন অপশ্যন। ইয়াতে আপুনি লগ ইন অপশ্যনত ক্লিক কৰিব। লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ তলফালে আহিব। ইয়াতে দেখা পাব ফৰগেট পাছৱৰ্ড, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ফৰগেট পাছৱৰ্ডত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ। আপোনাৰ মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি ইয়াতে ছাবমিট কৰিলে আপোনাৰ লগ ইন যিটো ID আছে, যিটো এপ্লিকেশ্যন নাম্বাৰ আছে, এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো আপোনাৰ আহি যাব। তো এনেকৈ আপোনাৰ যিখন এডমিট কাৰ্ড আছে, সেই এডমিট কাৰ্ডখন আপুনি এনেকৈ ডাউনলোড কৰিব পাৰিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো বেছিকৈ আপোনাৰ ফ্ৰেণ্ড চাৰ্কেলৰ লগত শ্বেয়াৰ কৰিব। আৰু এডমিট কাৰ্ড ডাউনলোড কৰাৰ যিটো লিংক আছে, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, তাতে ক্লিক কৰিলে আপুনি ডাইৰেক্ট যিখন এডমিট কাৰ্ড আছে সেইখন আপুনি ডাউনলোড কৰিব পাৰিব।